কৰ্মচাৰীসকলৰ বাবে এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ কিয়নো অষ্টম দৰমহা আয়োগক লৈ চৰম অস্বস্তিত পৰিছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী। অষ্টম দৰমহা আয়োগৰ কাৰ্যকৰীকৰণ সন্দৰ্ভত এই মুহূৰ্তলৈকে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কোনো স্পষ্ট ইংগিত দিয়া নাই। স্পষ্ট ইংগিত নাই যে ২৬ৰ ১ জানুৱাৰীৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে বকেয়া ধন লাভ কৰিব নে নকৰে সেই সন্দৰ্ভতো স্পষ্ট ইংগিত নাই। সদনত বিত্ত ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰীক এই সন্দৰ্ভত প্ৰশ্ন কৰা হৈছিল অষ্টম আয়োগৰ সন্দৰ্ভত। তেওঁ উত্তৰত ক'লে যে বকেয়া ধন লাভ কৰাৰ সন্দৰ্ভত কোনো স্পষ্ট ইংগিত নাই। ইতিমধ্যে আয়োগক সময়সীমা বান্ধি দিয়া হৈছে ১৮ মাহৰ প্ৰতিবেদন দাখিল কৰিবলৈ। আৰু যদি সেই অনুসাৰে চাবলৈ যাওঁ ২০২৭ বৰ্ষৰ মাজ ভাগতহে এই অষ্টম দৰমহা আয়োগ কাৰ্যকৰীকৰণ হ'ব আৰু সেই সময় চাবলৈ গ'লে ১৮ মাহৰ এই বকেয়া ধনটো কেন্দ্ৰীয় চৰকাৰৰ এই কৰ্মচাৰীসকলে লাভ কৰিব নে নকৰে সেই সন্দৰ্ভত নিশ্চিত তথ্য নাই, যাৰ বাবে এতিয়া চৰম অস্বস্তিত পৰিছে, চৰম দ্বিধাবোধ কৰিছে। এতিয়া কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে প্ৰশ্ন কৰি আছে যে এই সন্দৰ্ভত স্পষ্ট ইংগিত কেতিয়া আহিব বা স্থিতি কেতিয়া আহিব, চৰকাৰৰ কি স্থিতি থাকিব কেন্দ্ৰীয় চৰকাৰৰ, সেই সন্দৰ্ভত কি তথ্য আহিব সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই। আমি এই মুহূৰ্তত আন এক তথ্য দিছোঁ যে প্ৰায় ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু প্ৰায় ৬৯ লাখ পেঞ্চনাৰ এইসকলে এই বিষয়টোক লৈ এতিয়া বিভিন্ন তেওঁলোকে চিন্তা চৰ্চা কৰি আছে, তেওঁলোকে এই উত্তৰসমূহ জানিবলৈ চেষ্টা কৰি আছে। তাৰ মাজতে এই মুহূৰ্তলৈকে কোনো স্পষ্ট ইংগিত নাই কেন্দ্ৰীয় চৰকাৰৰ যে ২৬ৰ ১ জানুৱাৰীৰ পৰা যদি কাৰ্যকৰীকৰণ হয় অষ্টম দৰমহা আয়োগ বা তাৰ পৰৱৰ্তী সময়ত যদি হয় তেন্তে বকেয়া ধন লাভ কৰিব নে নকৰে। ইতিমধ্যে মই কৈছোঁৱেই যে সদনৰ মজিয়াত বিত্ত ৰাজ্যিক মন্ত্ৰীগৰাকীক এই সন্দৰ্ভত কুৱেশ্যন কৰা হৈছিল, প্ৰশ্ন কৰা হৈছিল আৰু তেওঁৰ উত্তৰত তেওঁ কৈছে এই মুহূৰ্তলৈকে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কোনো স্থিতি নাই বা নিশ্চিত তথ্য নাই, পৰৱৰ্তী সময়ত সেই তথ্য জনোৱা হ'ব। কিন্তু আয়োগক ১৮ মাহৰ সময়সীমা বান্ধি দিয়া হৈছে। আয়োগে ১৮ মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব লাগিব, সম্ভৱতঃ ২০২৭ৰ মাজভাগলৈ অথবা ২৮ৰ আৰম্ভণিতে কাৰ্যকৰীকৰণ হ'ব। কিন্তু বকেয়া ধন লাভ কৰিবলৈ নকৰে সেই সন্দৰ্ভত স্পষ্ট তথ্য নাই। আৰু কি কি তথ্য এই মুহূৰ্তত আছে আমাৰ হাতত সেয়া আমি ফুল প্লেট মাধ্যমত লৈ আহিবলৈ চেষ্টা কৰিছোঁ এই মুহূৰ্তত পিপুল টিভিৰ দৰ্শকসকলৰ বাবে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। অষ্টম দৰমহা আয়োগক লৈ অস্বস্তিত পৰিছে কেন্দ্ৰীয় কৰ্মচাৰীসকল। নতুন দৰমহা আয়োগ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত স্পষ্ট ইংগিত দিয়া নাই কেন্দ্ৰই। এই মুহূৰ্তত সেই খবৰো জনাইছোঁ যে সদনত বিত্ত ৰাজ্যিক মন্ত্ৰী পংকজ চৌধুৰীৰ মন্তব্যত এই কথা স্পষ্ট হৈছে। সদনৰ মজিয়াত মন্ত্ৰীগৰাকীৰ মন্তব্যত এই কথা স্পষ্ট হৈছে ২৬ৰ ১ জানুৱাৰীৰ পৰা বকেয়া ধন লাভ কৰিবনে নাই তাক লৈও এতিয়া প্ৰশ্নৰ সৃষ্টি হৈছে। প্ৰশ্ন উঠিছে যে বকেয়া ধন লাভ কৰিব নে নকৰে। ২০২৫ৰ ৩১ ডিচেম্বৰত অন্ত পৰিব সপ্তম দৰমহা আয়োগৰ কাৰ্যকাল। সেই সন্দৰ্ভত আমি সকলোৱে জানো ১ জানুৱাৰীৰ পৰা বকেয়া ধন পৰিশোধৰ ক্ষেত্ৰত নিশ্চিত তথ্য নাই বুলি ইতিমধ্যে খবৰ আহিছে আৰু নিশ্চিত হোৱা নাই কৰ্মচাৰীসকল। এই খবৰে উদ্বেগ বৃদ্ধি কৰিছে লাখ লাখ কেন্দ্ৰীয় কৰ্মচাৰীক। ইতিমধ্যে প্ৰতিবেদন দাখিলৰ বাবে ১৮ মাহৰ সময় বান্ধি দিয়া হৈছে আয়োগক। আয়োগে ১৮ মাহৰ ভিতৰত এই প্ৰতিবেদন দাখিল কৰিব লাগিব। সেই অনুসৰি ২৭ চনৰ মাজভাগলৈকে প্ৰতিবেদন দাখিলৰ সম্ভাৱনা আছে আৰু ২৮ৰ আৰম্ভণিৰ পৰাহে কাৰ্যকৰী হ'ব পাৰে নতুন দৰমহাৰ গাঁথনি কাৰ্যকৰীকৰণ হ'ব পাৰে। আমি এই মুহূৰ্তত যি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আছে ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সদনৰ মজিয়াত তথ্য অনুসৰি আৰু ৬৯ লাখ পেঞ্চনাৰ আছে, সেই পেঞ্চনাৰসকলৰ বাবে এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিছোঁ। আৰু অষ্টম দৰমহা আয়োগৰ ক্ষেত্ৰত যিহেতু বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে যে ২৬ৰ ১ জানুৱাৰীৰ পৰা বকেয়া ধন তেওঁলোকক পৰিশোধ কৰিব নে নকৰে বা কেতিয়া কাৰ্যকৰীকৰণ হ'ব এই সন্দৰ্ভত যিহেতু বহু প্ৰশ্নৰ উত্থাপন হৈছে। কিন্তু এই মুহূৰ্তলৈকে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কোনো নিশ্চিত তথ্য নাই। কিন্তু আমি জনাইছোঁ যে ইতিমধ্যে আয়োগক ১৮ মাহৰ সময়সীমা বান্ধি দিয়া হৈছে আৰু এই ১৮ মাহ যদি আমি চাবলৈ যাওঁ তেন্তে ২৭ৰ মাজভাগলৈকে দাখিল কৰিব পাৰে প্ৰতিবেদন আৰু ২৮ৰ আৰম্ভণিতে কাৰ্যকৰীকৰণ হ'ব পাৰে। কিন্তু এই যি ২৬ৰ ১ জানুৱাৰীৰ পৰা এই ১ জানুৱাৰীৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ যিসমূহ চৰকাৰী চাকৰিয়াল আছে তেওঁলোকে বকেয়া ধন লাভ কৰিব নে নকৰে এই সন্দৰ্ভত কিন্তু নিশ্চিত তথ্য এই মুহূৰ্তলৈকে অহা নাই আৰু এই মুহূৰ্তলৈকে নহাৰ বাবে এতিয়া চৰম অস্বস্তিত পৰিছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকল। তেওঁলোকে সাংঘাতিক এটা তেওঁলোকৰ মাজত প্ৰতিক্ৰিয়া আৰম্ভ হৈছে যে তেওঁলোকে বকেয়া ধন লাভ কৰিব নে নকৰে। আৰু এই মুহূৰ্তত যিহেতু কেইবাটাও প্ৰশ্নৰ উত্থাপন হৈছে যে তেওঁলোকে দীৰ্ঘদিন ধৰি অষ্টম দৰমহা আয়োগৰ কাৰ্যকৰী হোৱাৰ আশা কৰি আছিল আৰু যদিহে তেওঁলোকে কাৰ্যকৰীকৰণ হয় তেন্তে তেওঁলোকৰ প্ৰথম প্ৰশ্নটো হৈছে যে ২৬ৰ ১ জানুৱাৰীৰ পৰা দৰমহা আৰু পেঞ্চন বৃদ্ধি কাৰ্যকৰী বুলি গণ্য কৰা হ'বনে নহয় এই সন্দৰ্ভত এটা প্ৰশ্ন তেওঁলোকৰ উত্থাপন হ'ব। তেওঁলোকক দ্বিতীয়টো হ'ব যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীক বকেয়া ধন পৰিশোধ কৰা হ'বনে নহয় এই বিষয়ে প্ৰশ্ন উত্থাপন কৰিছে।
25 চনৰ 31 ডিচেম্বৰত যেহেতু কাৰ্যকাল শেষ হ'ব গতিকে এতিয়াও কিয় কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত স্পষ্ট ইংগিত দিয়া নাই চৰকাৰে সেই সন্দৰ্ভত তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে আৰু মই কৈছোঁ যে অষ্টম দৰমহা আয়োগক লৈ সদনত প্ৰশ্ন উত্থাপন হৈছিল আৰু তেতিয়া বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে সংসদত কৈছিল যে মন্ত্ৰীগৰাকীয়ে কৈছিল যে অষ্টম দৰমহা আয়োগ কাৰ্যকৰীকৰণৰ তাৰিখ নিৰ্ধাৰণ কৰিব চৰকাৰে আৰু গ্ৰহণযোগ্য পৰামৰ্শৰ প্ৰয়োজনীয় ধন আবণ্টন কৰা হ'ব কিন্তু এই মুহূৰ্তলৈকে সেয়া নিশ্চিত তথ্য নাই 26ৰ 1 জানুৱাৰীৰ পৰা বকেয়া পৰিশোধৰ ক্ষেত্ৰত কোনো নিশ্চিত তথ্য নাই ইয়াৰ ফলত কৰ্মচাৰীসকলৰ উদ্বেগ আৰু অধিক বৃদ্ধি পাইছে বুলি এই মুহূৰ্তলৈকে আমি আপোনালোকক জনাইছোঁ আৰু 25 চনৰ 3 নৱেম্বৰত অষ্টম দৰমহা আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্সৰ বিষয়ে অৱগত কৰা হৈছিল আয়োগক প্ৰতিবেদন দাখিল কৰিবলৈ 18 মাহৰ সময়সীমা দিয়া হৈছিল 27ৰ মাজভাগলৈ প্ৰতিবেদন দাখিল কৰাৰ সম্ভাৱনা আছে আৰু অধিসূচনা জাৰি কৰাৰ বাবে 3 মাহৰ পৰা 6 মাহ সময় লাগিব গতিকে 27 চনৰ শেষৰ ফালে বা 28 ৰ আৰম্ভণিতে নতুন দৰমহাৰ গাঁথনি কাৰ্যকৰী কৰাৰ সম্ভাৱনা আছে কিন্তু নিশ্চিত তথ্য এটা বিষয়ত নাই যে তেওঁলোকে বকেয়া ধন লাভ কৰিবনে নকৰে আৰু এই মুহূৰ্তত আমি কেন্দ্ৰীয় চৰকাৰৰ যিসকল চাকৰিয়াল আছে তেওঁলোকৰ বাবে এই খবৰটো জনাই আছোঁ যে নিশ্চিত তথ্য এই মুহূৰ্তলৈকে অহা নাই তেওঁলোকে বকেয়া ধন লাভ কৰিবনে নকৰে